মই 28 নং বকো ছয়গাঁও জনজাতি সমষ্টিৰ পৰা আজি প্ৰাৰ্থীৰ কাৰণে মই ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ অফিচত ৰাজীৱ ভৱনত মই এইটো আবেদন জনালোঁ আৰু কাগজ পাতি ডকুমেণ্ট চব দি দিলে আৰু এই কেণ্ডিডেটৰ বিষয়ত মই আজি যদি টিকেটটো মানে স্ক্ৰিনিং কমিটি আৰু এইটো তেখেতসকলে চাই আৰু টিকেটটো যদি প্ৰত্যাহাৰ মানে দি দিয়ে তেতিয়াহ'লে মই ভাবোঁ যে এক বছৰ আগৰ পৰা মই এই সমষ্টিৰ কাৰণে ঘূৰি আছোঁ আৰু বকোৰ মানুহখিনি আৰু ছয়গাঁৱৰ মানুহখিনিৰ যি সমস্যা ইয়াত ধৰি লওক উকিয়ামৰ এইখিনিত এতিয়া নদী বান্ধৰ এটা সমস্যা আছে এইবোৰ আৰু জল জীৱন মানে এইটো ছাকচেছ হোৱা নাই এইবোৰ এটা পানী খোৱাৰ যোনটো আঁচনি সেইবোৰ ছাকচেছ হোৱা নাই তাৰপিছত আনএমপ্লয়মেণ্ট যোনটো দিনে দিনে বাঢ়ি গৈ আছে যুৱক যুৱতীসকলৰ কাৰণে এইবোৰো এটা সমস্যা আছে আৰু কৃষি এগ্ৰিকালচাৰৰ কাৰণে যোনটো ভাল কৰি এইটো মানে এইটো ফেচিলিটিবোৰ দিব লাগে ইৰিগেশ্যন চইলৰ এইবোৰ গোটেই মানে বিফল হৈ আছে গতিকে এইবোৰ যদি মানে ৰাইজৰ ওচৰত আমি লৈ যাব পাৰোঁ ৰাইজেতো অট'মেটিক ভাল পাব এইখিনি তেখেতসকলৰ সমস্যাবোৰো আমাৰ ওচৰত কৈছে গতিকে এইখিনিয়ে মই আপোনাৰ ওচৰত ক'ব খোজোঁ মই গোকুল চন্দ্ৰ বড়ো কংগ্ৰেছৰ মানে বকো আঞ্চলিক পঞ্চায়ত মেম্বাৰ হয় কংগ্ৰেছৰ পৰা আমি ইলেকশ্যন খেলি জিকিছোঁ আমাৰ বকো ছয়গাঁও সমষ্টিত এইবাৰ গাৰো কমিউনিটিৰ কিনে যে আমি বিচাৰিছোঁ ৰাইজে বিচাৰিছে আমাৰ তাতে বহুত মানে ডেভেলপমেণ্ট হ'ব বাকী আছে এতিয়ালৈকে কিছুমান ৱাৰ্ডত আমাৰ মানে কমিউনিকেশ্যন মানে ৰাস্তাই নাই অহা যোৱা কৰা ৰাস্তাই নাই তেওঁলোকে বহুত দূৰ মানে ঘূৰি পকি আহিব লগা হৈছে মেঘালয় সোমাই অসমত মানে সিহঁতে কানেক্টেড কৰিব লগা হৈছে গতিকে আমাৰ সেই ৰাস্তা ঘাটবিলাক উন্নয়ন কৰিব লাগিব আৰু এখেতে মানে লোকেল আমাৰ একেবাৰে ওচৰৰ মানে যিটো এৰিয়া মানে ডেভেলপ হোৱা নাই তেখেতৰ পৰা তেখেতে বিলং কৰে গোটেই খেতে হোৱাটো আমি গোটেই ৰাইজে বিচাৰিছে আৰু এটা সময়ত আমাৰ কংগ্ৰেছ পাৰ্টিটো মানে ভাঙনমুখী হৈ গৈছিল ৰাভাষ্টৰ ইলেকশ্যনত পঞ্চায়ত ইলেকশ্যনৰ সময়ত বহুত ভাঙনমুখী হৈছিল এই পাৰ্টিটো কংগ্ৰেছ পাৰ্টিটোক এখেতে মানে সেই ভাঙনমুখীটো মানে আৰু পুৰা মানে হেৰি মজবুত কৰিলে আৰু এখেতে 1 বছৰ 2 বছৰ ধৰি পাৰ্টিৰ মানে সমষ্টিত ঘূৰি আছে আৰু ঘূৰি মানে সকলোৰে মন মানে আকৰ্ষণ কৰিব পৰা হৈছে তেখেতে গতিকে তেখেতে যদি টিকট পায় মানে 100% তেখেতে জিকি আহিব
আগবাঢ়ি যাম